যিগৰাকী বাদ্যশিল্পী জুবিন গাৰ্গৰ লগত সেইদিনাখন গৈছিল সেই শেখৰৰে মেছেজ আছে ইয়াতে সেই শেখৰৰে মেছেজ আছে এই স্ক্ৰীনশ্বট কেইটাত এগৰাকী জুবিনৰ ঘনিষ্ঠ জুবিনদাৰ ঘনিষ্ঠ এগৰাকী যি শেখৰৰ সৈতেও চিনাকি শেখৰৰ সৈতেও ঘনিষ্ঠ দুইজনৰে বাৰ্তালাপ এই স্ক্ৰীনশ্বট কেইটাত ইয়াতে ৰেকৰ্ডেড হৈ আছে আৰু তথ্যই কি কৈছে চাওক কেইটামান ভয়ংকৰ বাক্য আছে মই বাক্যকেইটা পঢ়াই শুনাই দিছোঁ নিজৰ লাইভ বনাই ল'লে কোনে বনাই ল'লে দাদা জীয়াই থাকিলে ভালকৈ থাকিলে হিচাপ সুধিলে হয় চবেই ভয় খাই আছিল কোনে ভয় খাই আছিল এতিয়া চব ফ্ৰী হ'ল কোনে ফ্ৰী হ'ল এই প্ৰশ্নৰ মোৰ উত্তৰ লাগিব আমাক এতিয়া দুদিন ৱেইট কৰ শেখৰে কৈছে এই কথাটো দুদিন ৱেইট কৰ সেই মানুহজনক কৈছে যিজন শেখৰৰ ঘনিষ্ঠ যিজন জুবিন গাৰ্গৰ ঘনিষ্ঠ গেম গম পাবি এটা শব্দ মন কৰক আপুনি গেম গম পাবি কি গেম চলি আছিল কি পৰিকল্পনা চলি আছিল কিহৰ গেমৰ কথা কৈছে তাৰ পাছত যিটো বাক্য লিখিছে আটাইতকৈ ভয়ংকৰ মই দেখুৱাই দিছোঁ দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকাল হয় কি ভয়ংকৰ কথা কৈছে দাদা ইয়াত থাকিলে কিয় ঢুকাল হয় কি সন্দেহ আছিল শেখৰৰ মনত কি কথা এনে কথা জানিছিল শেখৰে যে দাদা ছিংগাপুৰত ঢুকাল মই পুনৰবাৰ কৈ দিছোঁ দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকাল হয় এইটো ভয়ংকৰ কথা এটা ভয়ংকৰ আশংকা সি উত্থাপন কৰিছে কিহৰ বাবে দাদা ইয়াত থাকিলেও ঢুকালে হয় দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল শেখৰে কৈছে আকৌ কিবা ক'লে কয় বেছি জানে নেকি দাদা পুৰা ফিট অৰ্থাৎ কিবা যদি সেই সম্পৰ্কে কয় যে দাদা ফিট নহয় হয়তো এই কথাটো সিদ্ধাৰ্থক কৈছে কিন্তু তেতিয়া তাক হেনো ওলোটাই কয় যে বেছি জানে নেকি তই বেছি জান নেকি দাদা পুৰা ফিট এনেকৈ থাকে এইবোৰ নক'ব আপুনি মই নকওঁ মানুহটোৱে একো নাপালে কিবা ক'লে আকৌ মোৰে পাপ হ'ব বুলি তেওঁ পইচা বনোৱা মেচিন টাইপ ইউজ হ'ল ভয়ংকৰ প্ৰথম যিটো স্ক্ৰীনশ্বট আছে তাতে ভয়ংকৰ কথা আছে পইণ্ট কেইটা মন কৰিব দাদা জীয়াই থাকিলে ভালকৈ হিচাপ সুধিলে হয় ভয়ংকৰ কথা পইণ্ট নম্বৰ 1 কিহৰ হিচাপ কি হিচাপ কোনে কি কৰি আছিল চবেই ভয় খাই আছিল ভয় খোৱাৰ তালিকাত কোন আছিল এজন নহয় চবেই বুলি কৈছে চবেই ক'লে লগত আৰু কোন থাকিব পাৰে এই প্ৰশ্নটো ৰাইজৰ মনত আহিব আমাৰ মনত আহিছে এতিয়া চব ফ্ৰী হ'ল এই যে এজন ব্যক্তি নহয় চব ফ্ৰী হ'ল সেই চবৰ ভিতৰত কোন আছে এতিয়া দুদিন ৱেইট কৰিব দিছে গেম গম পাই যাবি কোনো ডাঙৰ গেম চলি আছিল নেকি এই কিন্তু শেখৰৰ মেছেজে সেই সন্দেহ দিছে আৰু এইজনেই শেখৰ যিজন শেখৰ শেষ মুহূৰ্তলৈকে সেইদিনাখন জুবিনদাৰ লগত আছিলে জুবিনদাৰ লগত সাঁতুৰিব যোৱাৰ সময়ত আছিলে গতিকে ইমান ঘনিষ্ঠ ইমান একেলগে মৃত্যুৰ আগ মুহূৰ্তলৈকে থকা মানুহজনে যদি কৈছে চব ফ্ৰী হৈ গ'ল চবেই ভয় খাই আছিল এই চববোৰ কোন আছিল গেম গম পাবি এই কথাবোৰ কাক কৈছে আৰু আটাইতকৈ ভয়ংকৰ কথাটো কৈছে যে দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকালে হয় কি ধৰণে ক'ব পাৰে এনে কি কথা জানে শেখৰক সুধিব লাগিব দাদা ইণ্টাৰনেলি ফিট একেবাৰে নাছিল এইটো প্ৰথম স্ক্ৰীনশ্বট তাৰ পাছত আৰু যিবোৰ কথা লিখা আছে পইচা বনোৱা মেচিন কথা কৈছে হয় পইচা বনোৱা মেচিন জুবিন গাৰ্গক পইচা বনোৱা মেচিনৰ দৰে ব্যৱহাৰ কৰিছিল নেকি যদি ব্যৱহাৰ কৰিছিল কোনে কৰিছিল কেৱল এক নহয় দেই সিহঁত বুলি কৈছে চব বুলি কৈছে এই সিহঁত চবৰ মাজত কোন আছে তাত কেৱল সিদ্ধাৰ্থে নে সিদ্ধাৰ্থ দুৱালে এজনৰ কথা হয়তো ক'লেহেঁতেন কিন্তু চবেই ভয় খাই আছে বুলি ক'লে সেই এটা ডাঙৰ লবি নেকি এটা গেং সোমাই আছে নেকি তাত কোন আছে এই গেংটোত এই প্ৰশ্নৰ উত্তৰ ৰাইজে জানিব লাগিব তাত কৈছে এই সম্পত্তিৰ তালিকা এজনে সম্পত্তি বনালে ক'ত বনালে এখন ডাঙৰ হোটেলৰ কথা কৈছে ৰয়েল ইউনিভাৰ্চিটিৰ কাষত বনাইছে অলৰেডি ৰেডি হোটেল এই হোটেলখন কোনখন হোটেল এই হোটেলৰ স্বত্বাধিকাৰী কোন সেই কথা পোহৰলৈ আহিব লাগিব তেতিয়া হয়তো বহু কথা পোহৰলৈ আহিব ৰয়েল ইউনিভাৰ্চিটিৰ কাষত কি হোটেল আছে আৰু এই হোটেল অলৰেডি ৰেডি হৈ গৈছে বুলি কৈছে 10 ইয়াৰ্ছ লৈছে অৰ্থাৎ লিজত সম্ভৱতঃ লোৱাৰ কথা কৈছে মই জনাত জয়ন্তদা সুধিলে গম পাবি জয়ন্তদা কোন সেই কথাটো হয়তো জুবিন অনুৰাগী বা জুবিনৰ ঘনিষ্ঠসকলে জুবিনদাৰ ঘনিষ্ঠসকলে অনুমান কৰিব পাৰে জয়ন্তৰ কথা হয়তো কৈছে আৰু বহুত বাট হ'ব কি এতিয়া এদিন দাদাক কৈছিলোঁ বেংগলোৰত হয়তো শেখৰে দাদাক কৈছিল জুবিনদাক কৈছিলে দাদাই অলপ খঙত সুধিছিল তাক মোৰ বহুত পইচা ক'ত আছে এইটো সম্ভৱতঃ শেখৰক সুধিছে যে মোৰ পইচাবিলাক ক'ত আছে সি ক'লে 5 ইয়াৰ্ছ মোৰ তাতে আছে অৰ্থাৎ জুবিন গাৰ্গৰ যিমানখিনি উপাৰ্জন গীত পৰিৱেশন কৰি চিনেমা কৰি যি উপাৰ্জন আছে সেই সকলো পইচাৰ 5 বছৰৰ পইচা এই সিদ্ধাৰ্থৰ লগত আছে তেন্তে তই ভাব এতিয়া কোনে কাৰ হিচাপ ল'ব এতিয়াতো জুবিনদা নাই হিচাপ কোনে ল'ব 5 বছৰৰ পইচা জুবিনদাৰ ক'ত পইচা আছে জুবিনদাই নিজে নাজানে জুবিনদাৰ ক'ত পইচা আছে গৰিমা বয়ে নিজে নাজানে সকলো পইচাৰ হিচাপ আছিল এই সিদ্ধাৰ্থৰ ওচৰত আৰু কৈছিল যে 5 ইয়াৰ্ছ মোৰ তাত আছে 5 বছৰৰ পইচা তাৰ তাত আছে বুলি কৈছিল আৰু কথাটো শেখৰে শুনিছিল সি এতিয়া ক'ব ঘৰ বনাই গাড়ী কিনি ফিল্ম বনাই চব শেষ যেহেতু 5 বছৰৰ পইচা আছিল সেই 5 বছৰৰ পইচা ই খৰচ হোৱা বুলি কৈ দিব পাৰে এতিয়া কাৰণ সেই হিচাপ কোনো ৰখা নাই
সেই হিচাপ জুবিন গাৰ্গৰ ওচৰতো নাছিল, সেই হিচাপ গৰিমা গাৰ্গৰ ওচৰতো নাছিল। গতিকে সেই হিচাপ আছিল মাত্ৰ সিদ্ধাৰ্থৰ ওচৰত। আৰু সি সন্দেহ কৰিছে শেখৰে যে সি এতিয়া ক'ব যে ঘৰ বনাই দিলোঁ, দাদা যিহেতু ঘৰ বনাই থকা হৈছিল, গাড়ী কিনি দিলোঁ, ফিল্ম বনাই আছোঁ, গোটেই পইচা শেষ, এতিয়া হিচাপ ল'বলৈ কোনো নাই। দাদাৰ 10K আছে মাত্ৰ। আচৰিত কথা, জুবিন গাৰ্গৰ হেনো মাত্ৰ 10,000 টকা জমা আছে। শেখৰে কৈছে জুবিন গাৰ্গৰ মাত্ৰ 10,000 টকা কেছ জমা আছিল। চবেই মানি ল'ব লাগিব, কোনোবাই ক'ব পাৰিব তই পাৰিবি, কোনেও নোৱাৰে। আন এটা স্ক্ৰীনশ্বট মই দেখাব বিচাৰিছোঁ, ভয়ংকৰ ভয়ংকৰ কথা লিখা আছে। দাদাই এবাৰ 5 কোটি টকাৰ এটা ঘৰ মাটিয়ে পাইছিল খাৰঘুলিত। 5 কোটি টকাত জুবিন দাই এটা ঘৰ পাইছিলে, বেংকে দিছিল, বাট কষ্টিং 20 কোটিৰ, দাদাক দিছিল 5 কোটিত। কিন্তু দাদাই ল'ব নোৱাৰি কান্দিছিল, খং কৰিছিল। সেইদিনাখন জুবিন গাৰ্গৰ পইচা নাছিলেই যে সেই 5 কোটি টকাৰ ঘৰটো ক্ৰয় কৰিব পাৰে, কান্দিছিলে, খং কৰিছিল। কিন্তু জুবিনৰ নামত বা জুবিনৰ লগত থাকি, জুবিনদাৰ লগত থাকি পইচা বনাই 10 কোটি টকাৰ হোটেল কিনা বুলি অভিযোগ উত্থাপন কৰিছে, 15 কোটি টকীয়া বটলিং পানীৰ ফেক্টৰী কিনা বুলি অভিযোগ আছে এই মেছেজসমূহত। তই চাগে জানিছিলি, বংকিম দাই জানে, বংকিম ৰায়মেধিৰ কথা কোৱা হৈছে ইয়াতে, জয়ন্ত দাই জানে, ক'ব সুধিলে এই সকলো কথা তথ্য পোহৰলৈ আহিব লাগিব। কিন্তু ৰেডিমেড বস্তু পালে অংক নহ'ব। এতিয়া 3 কোটি টকাৰ ঘৰত কোন থাকিব? ঘৰটো 3 কোটিৰ ৰেডিমেড বস্তু পালে অংক নহ'ব। ইয়াতে কি অংক জড়িত হৈ আছে? ৰেডিমেড বস্তু বুলি কাক কোৱা হৈছে? অংক কি জড়িত হৈ আছে? এই প্ৰশ্নৰ উত্তৰ লাগে। অংক কি জড়িত আছে? দাদা ঘৰলৈ আশা আছিল, দাদাৰ ঘৰলৈ আশা আছিল, ডাঙৰ ডাইনিং এখন কিনিম বুলি কৈ আছিল। চাওক মানুহটোৰ জীৱনত কি আশা আছিল? এখন ডাঙৰ ডাইনিং লাগে, কি দিয়া নাছিল মানুহজনে, কিন্তু এখন ডাইনিং কিনি সেই ডাইনিংখনত ডাইনিংখন ৰাখি ভাত এসাঁজ খোৱা নহ'ল আজি জুবিন গাৰ্গৰ। চুলিনত এদিন কৈছিল হেনো, কাৰেক্ট, দাদা চাবলৈ যাব পৰা নাই, কি বুলি ক'ম? যিজনে মেছেজ কৰি আছিল শেখৰক, সেইজনে কৈছে দাদাক চাবলৈ যাব পৰা নাই, কি বুলি যাম? এখন ডাইনিং, ডাঙৰ ডাইনিং এখন কিনাৰ সপোন আছিল নিজৰ, সেই ঘৰটো যিটো সপোন পূৰণ নহ'ল, সেই ডাইনিংখনত বহি এসাঁজ সুখেৰে খোৱাৰ সপোন পূৰণ নহ'ল জুবিন গাৰ্গৰ। আন এটা স্ক্ৰীনশ্বট আমি দেখুৱাই আছোঁ আপোনালোকক। এতিয়া দাদা নাই যিহেতু তাক দৰকাৰ নাই, মৰি যাওক সি। হয়তো এজন ব্যক্তিৰ কথা কৈছে, মূল ব্যক্তিজন সম্ভৱতঃ সিদ্ধাৰ্থৰ কথা লিখিছে শেখৰে, সি মৰি যাওক বুলি কৈছে। কিন্তু তাৰ আগত যিটো কথা আছিল যে সিহঁত চবে ভয় খাইছে, সিহঁত কোন? সেই প্ৰশ্নৰ উত্তৰ কিন্তু লাগিব, কেৱল সিদ্ধাৰ্থ নহয়। সিহঁত বুলি ক'লে সেই গেংটোৰ কথা কৈছে, কোনোবা নহয় কোনোবা আছে আৰু লগত। মইনো কাৰ আশাত গৈছিলোঁ? বা দাদাই মৰিও মোক এৰি নিদি ঘাই লৈ গুচি আহিল একেলগে। 3 কোটি টকাৰ বটলিং কোম্পানী, কাৰ 3 কোটি টকাৰ বটলিং কোম্পানী আছে? 15 কোটি টকীয়া হোটেল, যি জুবিন গাৰ্গে 5 কোটি টকাত খাৰঘুলিত এটা ঘৰ কিনিব নোৱাৰি কান্দি থাকিল। সেই জুবিন গাৰ্গৰ যদি মেনেজাৰৰ কথা কৈছে এই মেছেজত, 3 কোটি টকাৰ বটলিং কোম্পানী কৰিলে, 15 কোটি টকীয়া হোটেল বনালে, কেনেকৈ কৰিলে? দাদাৰো নহ'ল জীৱনত। সেই শেখৰে কৈছে গাড়ীৰো ধাৰটো লগাই থৈ গ'ল, গাড়ীও এখনো ধাৰত চলি আছে এতিয়া। সি যি কৰিবলৈ আছিল চব কৰি ল'লে। 80 লাখৰ লোন আছিল, সেইটোকে আজি 1 ইয়াৰ ধৰি জয়ন্ত দা মই পাতি আছিলোঁ। হোটেল ক'ত খুলিলে? সেই হোটেলখনৰ কথা যিটো মেছেজৰ স্ক্ৰীনশ্বটত আপোনালোকে দেখিছিল, সেই হোটেলখনৰ কথাই কৈছে। যিখন হোটেলৰ কথা কৈছে যে 3 কোটি টকাৰ বটলিং কোম্পানী, 15 কোটি টকীয়া হোটেল, যি 15 কোটি টকাত হোটেল কৰা বুলি কৈছিলে। এইবাৰ সুধিছে লোকেশ্যনটো ক'ত আছে, কোনখন হোটেল? তেতিয়া কৈছে ৰয়েল ইউনিভাৰ্চিটিৰ কাষত। ৰয়েল ইউনিভাৰ্চিটিৰ কাষত হোটেল আছে, যিখন হোটেল ক্ৰয় কৰিছিল। আৰু এয়া যদি সিদ্ধাৰ্থৰ কথা কোৱা হয়, এই মেছেজটোত যদি জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থৰ কথা কোৱা হৈছে, সিদ্ধাৰ্থ শৰ্মাৰ কথা কোৱা হৈছে, এই কথাটো সেইজনেই কৈছে যিজন শেখৰ গোস্বামী, মিউজিচিয়ান যিজন, সেই শেখৰ গোস্বামী, যি শেষ মুহূৰ্তত জুবিনদাৰ লগত আছিল, সাগৰত সাঁতোৰাৰ সময়ত আছিল, একেলগে পানীত আছিল, আৰু একেলগে কাষত সেই শেখৰো আছিল, সেই সিদ্ধাৰ্থও আছিল। দুজনকৈ ব্যক্তি, এজনে আনজনৰ ওপৰত অভিযোগ আনিছে, আৰু অভিযোগ আনিছে ভয়ংকৰ ভয়ংকৰ অভিযোগ। এই অভিযোগবোৰ শুনাৰ পাছত যিবোৰ কথা ৰাইজে কৈ আছে, যিবোৰ অভিযোগ জুবিন গাৰ্গৰ অনুৰাগীয়ে কৈ আছে, যিবোৰ অভিযোগৰ কথা আমি কৈ আছোঁ যে স্পষ্ট হ'ব লাগিব, ৰাইজে জানিব লাগিব, ৰাইজে বুজিব লাগিব। এই যিটো ষড়যন্ত্ৰ, কি ষড়যন্ত্ৰৰ কথা কৈছে? গেম বুলি যিটো শব্দ ব্যৱহাৰ কৰিছে, গেমটো কি গেম এইটো? যি গেমৰ কথা দুদিন গেম গম পাই যাব, সেই গেমটো গম পাব লাগিব। শেখৰো আহিব লাগিব ৰাইজৰ সন্মুখলৈ, শেখৰে ক'ব লাগিব যে কি গেমৰ কথা শেখৰে উল্লেখ কৰিছিল, কি জানে শেখৰে। এনেকুৱা কোন আছে যে লুটি পুটি জুবিন দাক খালে, কেৱল ব্যৱহাৰ কৰিলে, নিজৰ লাইভ বনাই ল'লে বুলি কৈছে। কোনে নিজৰ লাইভ বনাই ল'লে? আৰু বাক্য শব্দ মন কৰিব, নিজৰ লাইভ বনাই ল'লে বুলি কোৱা নাই, নিজৰ লাইভ বনাই ল'লে। এটা জীৱন নহয়, কেইবাটাও জীৱন বনাই লৈছে কেইবাজনেও। এই কেইবাজন কোন যিয়ে খুলি খালে জুবিন দাক? দাদা জীয়াই থাকিলে, ভালকে থাকিলে হিচাপ সুধিলে হয়। চবেই ভয় খাই আছিল।
মই সেইবাবে বাৰে জুবিন বাৰে গাৰ্গে হিচাপ বিচাৰিলেহেঁতেন শান্তনু মহন্ত এই শব্দকেইটা ল'ব শান্তনু লাগিব মহন্ত জুবিন গাৰ্গে টকাৰ হিচাপ বিচাৰিলেহেঁতেন শান্তনু মহন্ত এই প্ৰশ্নটোলৈ মই আহিম কিন্তু এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই এটা সাংঘাতিক কথা লিখিছে তাৰ বহুত দীঘলীয়া লাগিছে মই কিছু শাৰী পঢ়ি দিব বিচাৰিছোঁ মন দি আমাৰ দৰ্শকসকলে শুনিব জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই কি লিখিছে শুনক ছিংগাপুৰৰ ৰহস্যজনকভাৱে জুবিন গাৰ্গৰ মৃত্যু ঘটিল এই মুহূৰ্তত জুবিনৰ মৃত্যুৰ পোষ্টমৰ্টেম ৰিপৰ্টো আহি ওলাইছে সেয়া ইতিমধ্যে আমি দেখুৱাইছোঁ মৃত্যুৰ কাৰণ হিচাপে কোৱা হৈছে জুবিনৰ পানীত পৰি মৃত্যু হৈছে জুবিনৰ কোনো ধৰণৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হোৱা নাছিল সাগৰৰ পাৰত জুবিনৰ মৃত্যুৰ আগে আগে সাঁতুৰি থকা ভিডিঅ'টো সন্মুখলৈ আহিছে আপুনি মই সকলোৱে দেখিছোঁ জুবিনে পুৱাৰ ভাগত সাগৰৰ পাৰত জুবিনে মৃত্যু হোৱাৰ আগে আগে সাঁতুৰি থকা ভিডিঅ'টো সন্মুখলৈ আহিছে জুবিন গাৰ্গক সমগ্ৰ নিশা সুৰাপান কৰোৱা হৈছিল জুবিন গাৰ্গৰ সমগ্ৰ নিশা আগদিনা তাৰমানে সুৰাপান কোৱা হৈছিল গোটেই ৰাতি সুৰাপান কৰোৱা হৈছিল কাক জুবিন গাৰ্গক জুবিনে পুৱাৰ ভাগত সদায় শুবলৈ যায় আপুনি মই যিসকলে জুবিন গাৰ্গক জানো আমি সেয়া জানো যে জুবিন গাৰ্গ দিনৰ 2টা-3টাত উঠে ৰাতিপুৱা কোনো জগাব নোৱাৰে জুবিনে পুৱাৰ ভাগত সদায় শুবলৈ যায় কিন্তু সেইদিনা জুবিনক শুবলৈ দিয়া হোৱা নাছিল আগদিনা উৰে ৰাতি সুৰাপান কৰোৱাইছে ৰাতি জুবিন গাৰ্গক শুবলৈ দিয়া হোৱা নাছিল আৰু তাৰ পাছত কি কৰিলে জুবিন ভাগৰুৱা হৈ পৰিছিল জুবিন অসুস্থ আমি জানো কেইবাবাৰো চিজাৰ এটেক আহিছে ভাগৰুৱা জুবিনক লাইফ জেকেট পিন্ধি পানীত জঁপিয়াবলৈ এৰি দিয়া হ'ল জাহাজত বহি থকা ব্যক্তিকেইজনৰ কিন্তু এবাৰো পানীলৈ যাবলৈ মন নগ'ল এই পইণ্টটো আমি কোনো মন কৰা নাছিলোঁ জাহাজত যিসকল লোক আছে তেওঁলোকৰ এজনো কিন্তু পানীলৈ যাবলৈ মন কৰা নাছিলে দেখা গ'ল লাইফ জেকেটটো জুবিনে খুলি যায় জুবিনে ওপৰলৈ মূৰ কৰি শুই থাকে ইয়াৰ পিছত ভিডিঅ' আমি নাজানো ইয়াৰ পিছত কি হ'ল আমি কোনো নাজানো সেই ভিডিঅ'টো তাতে কাট হৈ গৈছে ছিংগাপুৰৰ পৰা প্ৰচাৰ চলোৱা হ'ল লগে লগে ছিংগাপুৰৰ পৰা প্ৰচাৰ চলোৱা হৈছে জুবিনে পুনৰ জাহাজত উঠি জেকেট খুলি সাঁতুৰিছে ভিডিঅ' নাই কিন্তু তেতিয়াই হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে ইয়াৰ আগতে প্ৰচাৰ চলোৱা হৈছিল যে পেৰাগ্লাইডিঙত কোনোবা চেনেলে ব্ৰেকিং কৰিছিলে মন কৰিব কোনে কোনে কৰিছিলে ইয়াৰ আগতে প্ৰচাৰ চলোৱা হৈছিল পেৰাগ্লাইডিং কৰি থকা অৱস্থাত আকাশৰ পৰা সাগৰত পৰি গৈছিল জুবিন গাৰ্গ ছিংগাপুৰৰ পৰাই আন একাংশই প্ৰচাৰ কৰিলে স্কুবা ডাইভিঙৰ সময়ত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ জুবিনৰ মৃত্যু ঘটিছিল তেতিয়ালৈকে ভিডিঅ'টো ভাইৰেল কৰা হোৱা নাছিলে প্ৰশ্ন হয় এই ভুৱা বাতৰিবোৰ কোনে উলিয়াইছিল এটা বা দুটা চেনেলে কৰি দিয়াৰ পিছত সমগ্ৰ চেনেলে সেইটো সঁচা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিলে ANI প্ৰকাশ কৰিলে ANI দৰে সংবাদ গোষ্ঠীয়ে যেতিয়া প্ৰকাশ কৰিলে আমাৰ দৰে সাংবাদিকক সেই বাতৰিটো আমি পুট কৰিলোঁ আমি ল'লোঁ ANIৰ পৰা সেই বাতৰি য'ত কোৱা হৈছিল এবাৰ স্কুবা ডাইভিঙৰ মৃত্যু হৈছে এবাৰ পেৰাগ্লাইডিঙৰ মৃত্যু হৈছে প্ৰশ্ন হয় এই ভুৱা বাতৰিবোৰ কোনে উলিয়াইছিল জুবিনে সাঁতুৰি থাকোঁতে পানীত ডুব যোৱা সময়ত কোনো উদ্ধাৰ কৰিবলৈ জুবিনৰ কাষলৈ কিয় এজনো যোৱা নাছিলে এইবোৰ প্ৰশ্নৰ উত্তৰ আমাক দিব লাগিব সেই সময়ত ছিংগাপুৰত যদিহে অসমৰ মুধা পুধা সাংবাদিকৰ কথা বাদ দিয়ক সৰু সুৰা সাংবাদিকো যদি আছিলে সেই সময়ত কেইবাজনো সাংবাদিক জুবিন গাৰ্গৰ লগত তাত আছিলে বুলি কোৱা হৈছে ছিংগাপুৰত আছিলে সেই মুহূৰ্তত সেই মুধা পুধা সাংবাদিকৰ কথা বাদ দিয়ক সৰু সুৰা সাংবাদিক থকা হ'লেও জুবিনৰ মৃত্যুৰ ৰহস্য জানিবলৈ চেষ্টা কৰিলেহেঁতেন কিন্তু আচৰিত হ'লেও নিজৰ পইচাৰে ছিংগাপুৰ ভ্ৰমণলৈ যাওঁ বুলি কোৱা সাংবাদিকে জুবিনৰ কোনো বাতৰি সংগ্ৰহ কৰিবলৈ চেষ্টা নকৰিলে আৰে জুবিন গাৰ্গ মৰি গৈছে সেই বাতৰি সংগ্ৰহ কৰিবলৈ আপুনি এজন সাংবাদিক হৈ আপোনাৰ মন নগ'ল এই প্ৰশ্ন কৰিছে অতনু ভূঞাই বৰঞ্চ দুই এজনে চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ চেষ্টা চলালে জুবিন গাৰ্গ কেনেকৈ মৰিলে সেইবিলাকত কাৰো গুৰুত্ব নাই চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ লাগি গ'ল দুই এজনে চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ চেষ্টা চলোৱা দেখা গ'ল জুবিনৰ নিথৰ দেহ ছিংগাপুৰৰ পৰা আহি গুৱাহাটী পালেহি কিন্তু জুবিনক ছিংগাপুৰলৈ লৈ যোৱা শ্যামকানু মহন্ত শেখৰ সিদ্ধাৰ্থহঁত আহি পালেহিনে আৰু আমাৰ হাতত তথ্য আছে কালি 3জন ব্যক্তি ছিংগাপুৰত আছে এজন শ্যামকানু মহন্ত বাকী দুজন কোন কোৱা হৈছে কাৰোবাৰ হোটেল আছে এজন অনা অসমীয়া সেইবিলাক খবৰ ৰাইজে কৰি ল'ব আপোনালোকে কাৰ কথা কৈছোঁ হয়তো অনুভৱ কৰিছে আমি জানো জুবিনৰ মৃতদেহৰ কাষত এজনো থিয় হোৱাৰ সাহস হোৱা নাই কিন্তু এনি টাইম জুবিন গাৰ্গৰ লগত থাকে জুবিন গাৰ্গৰ লগত গ'লে প্ৰতি মুহূৰ্তত চেলফি কোনে দিয়ে কিন্তু জুবিন গাৰ্গৰ এই সময়ত কিয় তেওঁৰ কাষত আহি সেইকেইজন ব্যক্তি থিয় হোৱা নাই প্ৰতি মুহূৰ্তত জুবিনৰ লগত
চেলফি, জুবিনৰ লগত অমুক কৰিলোঁ, জুবিনৰ লগত তমুক কৰিলোঁ, জুবিনক লৈ মাৰ্কেটিং কৰে, জুবিনক লৈ কথা ক'লে বহুত ওলাব, নকওঁ। আমি জানো সাহস নাই। এওঁলোকৰ ভুলৰ বাবে অসুখীয়া জুবিন আমাৰ কাষৰ পৰা আঁতৰি গ'ল। কেইদিনমানৰ পিছত আমি সকলো পাহৰি যাম, সেয়া সত্য। খানাপাৰা ফিল্ডত শ্যাম কানুৱে বিহুৰ আগতে আকৌ আয়োজন কৰিব ৰঙালী উৎসৱ। মুখ্যমন্ত্ৰীয়ে বিহুৰ দিনকেইটাৰ পিছত বিহুৰ আয়োজন কৰিবলৈ বাধা দিয়ে, কিন্তু বিহুৰ আগতেই শ্যাম কানু মহন্তই আয়োজন কৰা ৰঙালী উৎসৱত বাধা প্ৰদান কিয় নকৰে মুখ্যমন্ত্ৰীয়ে, এই প্ৰশ্ন কৰিছে। হয়তো জুবিনক বাদ দি এইবাৰ পাপনক লৈ ৰঙালী উৎসৱ আয়োজন কৰিব শ্যাম কানুৱে। আমি বুৰ্বকৰ দৰে হাত চাপৰি বজাই বজাই সেই অনুষ্ঠান চাম, আমি এনেকৈয়ে বুৰ্বক হৈ থাকিম। জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই এইবিলাক কথা লিখিছে। শান্তনু মহন্ত, আপোনাৰ কাষলৈ। নিশ্চয়কৈ ঋতুস্মিত শৰ্মা, এই কথাখিনি আপুনি স্পষ্টকৈ পঢ়ি দিলে, আৰু তাত প্ৰতিটো কথা যি কথাকেইটা উল্লেখ কৰা আছে সেই প্ৰশ্নসমূহ নিশ্চয়কৈ ৰাইজৰ মাজত উত্থাপিত হ'ব।